ছাত্ৰ ছাত্ৰীসকল কেনে আছে? তোমালোকে ভালে আছেনে? আশা কৰোঁ তোমালোকে সুস্থ হৈ আছা আৰু ভালে কুশল থকাৰ কাৰণে চেষ্টা কৰা। পেণ্ডেমিক চলি আছে, য'তে ত'তে অহা যোৱা কৰিব নালাগে, ঘৰতে থাকি পঢ়া। আজি তোমালোকৰ বাবে মই তোমালোকৰ ইংলিছ পাঠ্যপুথিৰ লেচন নম্বৰ 4 ডক্টৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত এই পাঠটি লৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে সেই ভিডিঅ'টো চাই তোমালোকে নিশ্চয় কিছু বুজি পাবা। তোমালোকে কিতাপ পত্ৰ লৈ সাজু হৈ এইখিনি অধ্যয়ন কৰিলে তোমালোকৰ লাভ হ'ব। যি কি নহওক, আজি তোমালোকৰ লগত মই তোমালোকৰ অষ্টম শ্ৰেণীৰ লেচন নম্বৰ 4 ডক্টৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত এইটো আলোচনা কৰিম। তোমালোকে চোৱাচোন, এই ৰঙা বক্সৰ ভিতৰত কিছু কথা লিখা আছে। তোমালোকে এইখিনি পঢ়ি চাব লাগিব। পাঠটো আৰম্ভ হোৱাৰ আগতে ইয়াত কিছু কথা আমাক উল্লেখ কৰিছে, আমি জানিব লাগিব এইখিনি কথা। ডু ইউ ন' হু বিল্ডছ আৱাৰ ৰোডছ, ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ? তোমালোকে জানানে আমাৰ ৰাস্তাবোৰ, দলংবোৰ আৰু কাৰ্যালয় ঘৰবোৰ কোনে নিৰ্মাণ কৰে? ফ্ৰম হুৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম? এইবোৰ নিৰ্মাণ কৰিবলৈ ইমান টকাবোৰ ক'ৰ পৰা আহে? ইন গ্ৰুপছ ডিছকাছ হাউ গভাৰ্ণমেণ্ট মানি ইজ স্পেণ্ড ফৰ পাব্লিক ৱেলফেয়াৰ। এতিয়া কথাটো হ'ল, গ্ৰুপত আলোচনা কৰিব লাগে। যদি সম্ভৱ হয় গ্ৰুপত আলোচনা কৰিব লাগিব। আলোচনা কি কৰিব লাগিব? হাউ গভৰ্ণমেণ্ট মানি ইজ স্পেণ্ড ফৰ পাব্লিক ৱেলফেয়াৰ। জনসাধাৰণৰ কল্যাণমূলক কামত চৰকাৰী টকা কেনেকৈ খৰচ কৰা হয়। হোৱাট উইল ইউ ডু টু হেল্প পিপুল হু আৰ অল্ড, আনৱেল আৰু হোমলেছ? যিবিলাক বৃদ্ধ মানুহ, ৰোগীয়া মানুহ অথবা গৃহহীন মানুহক তোমালোকে কেনেকৈ সহায় কৰিবা? In this lesson, you will read about how panchayats spend money for the people. এই লেচনত পঞ্চায়তে জনসাধাৰণৰ কাৰণে কেনেকৈ টকা খৰচ কৰে বা পঞ্চায়তৰ ধন কেনেকৈ খৰচ কৰে, এই কথাকে আমি পঢ়িবলৈ পাম। চোৱাচোন তলত আৰু এটা ইয়াত আমাক দিছে পঢ়িবলৈ। আমি এইখিনিও পঢ়িব লাগিব কথাটো স্পষ্ট হ'বৰ কাৰণে। ডক্সৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাইস্কুল। ডক্সৰী হ'ল দিচাংমুখ জনজাতি হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। Her babu means father. Her babu constantly takes her to school on his bicycle. তাইৰ পিতৃ কংকে মিলিয়ে তাইক চাইকেলেৰে স্কুললৈ নিয়ে। She loves the bicycle ride for she gets to know new things every day. তাই চাইকেল উঠি ভাল পায়। For she gets আৰু চাইকেলত যাওঁতে she gets to know new things every day. প্ৰতিদিনাই তাই নতুন নতুন কথা জানিবলৈ পায়। ডক্সৰী means a necklace of beads, the missings usually wear in festival time. Doxury means a necklace of beads, the missings usually wear in festival time. Doxury অৰ্থটো হ'ল necklace of beads. Beads মানে মণি, মণিৰ মালা। The missings usually wear in festival times.
দ্য মিচিংছ মানে মিচিং সম্প্ৰদায়ৰ কথাটো কোৱা হৈছে। মিচিং সম্প্ৰদায় এনেকুৱা নেকলেছ যেতিয়া তেওঁলোকৰ ফেষ্টিভেল হয়, উৎসৱ ইত্যাদি হয়, সেই তেতিয়া পিন্ধে। তাৰমানে আমি যিটো ছবিত দেখিছোঁ ইয়াত, এই ছবিত থকা মানুহজন হ'ল কংকে মিলি আৰু পিছত বহি থকাজনী হ'ল ডগচৰী, পিতা আৰু পুত্ৰী। চাইকেলত গৈ আছে আৰু তেওঁলোকে কথা পাতিছে। আমি ইয়াৰ পৰা এটা কথা বুজি পালোঁ, এই লেচনত ডগচৰী নামে এগৰাকী কণমানি মিচিং ছোৱালী আৰু তাইৰ দেউতাক কণকে মিলিৰ মাজত এক কথোপকথন বৰ্ণনা কৰা হৈছে। তেওঁলোকৰ কথোপকথনৰ জৰিয়তে পঞ্চায়তৰ বিষয়ে থকা তথ্য প্ৰকাশ কৰা হৈছে। এই পাঠটোত ৰাইজৰ বাবে পঞ্চায়তে কিদৰে টকা পইচা খৰচ কৰে সেই সম্পৰ্কে আমি শিকিব পাৰোঁ। In this lesson, a conversation made between a little missing girl named Dogshari and her father Kanke Mili. Through their conversation, information about the panchayat is expressed. In this lesson, we can learn about how panchayat spend money for the people. ঠিক আছে, আমি লেচনটো আৰম্ভ কৰিম। পেজ নম্বৰ 50ত ডগচৰী আৰু কণকে মিলিৰ মাজত কনভাৰ্চেশ্যনটো আগবঢ়োৱা হৈছে। আমি এইখিনি পঢ়ি যাম। ডগচৰী, ইজইন দেট ইয়ৰ পঞ্চায়ত অফিচ বাবু? ডগচৰীয়ে প্ৰশ্ন কৰিছে, সেইটোৱে আপোনালোকৰ পঞ্চায়ত কাৰ্যালয় নহয়নে বাবু? কণকে মিলি ইন ৰিপ্লাই, উত্তৰত কণকে মিলিয়ে কৈছে, য়েছ মাই চাইল্ড, ইট হেজ গট এ নিউ চাইন বৰ্ড। হয় মোৰ বাচ্চা, ইয়াক এতিয়া নতুন চাইন বৰ্ড এটা লগোৱা হৈছে। ডগচৰী, বাট হোৱাট ইজ এ পঞ্চায়ত বাবু? ডগচৰীয়ে প্ৰশ্ন কৰিলে যে পঞ্চায়ত মানে কি বাবু? কণকে মিলি তেখেতে ক'লে, লং আগো ডগচৰী, পঞ্চায়ত meant a system of governance by 5 elderly men called Panch Gramin Pramukh. সেই তাহানিতে ডগচৰী, পঞ্চায়ত মানে হৈছিল এ ছিষ্টেম অফ গভৰ্নেন্স, শাসনৰ এটা পদ্ধতি, বাই 5 elderly men called Panch Gramin Pramukh, 5জন বয়সস্থ লোকৰ দ্বাৰা চলোৱা এটা শাসন পদ্ধতি, যাক কোৱা হৈছিল পঞ্চ গ্ৰামীণ প্ৰমুখ। 5জন মানুহৰ দ্বাৰা গঠিত শাসনৰ এটা পদ্ধতি। দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল, তেওঁলোকে যি কয় সেইটোৱে আইন আছিল। দেয়াৰ ৱাজ ন কোৱাৰেল এমং দ্য ভিলেজাৰ্ছ বিকজ দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখছ। সেই সময়ত সেই পঞ্চায়তত কোনো ধৰণৰ বা সেই গাঁওবিলাকত কোনো ধৰণৰ হাই কাজিয়া নহৈছিল, সকলোৱে শান্তি আৰু মিলাপ্ৰীতিৰে থাকিছিল। ইয়াৰ কাৰণটো হ'ল দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখছ, তেওঁলোকে নিজৰ গ্ৰাম প্ৰমুখসকলক খুব মানিছিল, সন্মান কৰিছিল। ডগচৰী, ইউ আৰ নট অল্ড এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত। ডগচৰীয়ে প্ৰশ্ন কৰিলে, বাবু আপুনি বুঢ়া হোৱা নাই, তথাপিও আপুনি পঞ্চায়তত কাম কৰে। কণকে মিলি, ইউ চি nowadays anyone who is above 21 can contest panchayat elections. চোৱা, আজিকালি যিকোনো ব্যক্তি 21 বছৰ পূৰ্ণ হয় কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন, তেওঁলোকে কি কৰিব পাৰিব? পঞ্চায়তত নিৰ্বাচনত কণ্টেষ্ট কৰিব পাৰিব।
অংশগ্ৰহণ কৰিব পাৰিব। মানে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কণ্টেষ্ট মানে প্ৰতিদ্বন্দ্বিতা কৰা। এ পঞ্চায়ত ইজ দ্য বডি দ্যাট ইজ ৰেছপন্সিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ। পঞ্চায়ত হৈছে এনে এখন সমিতি, বডি মানে সমিতি, যি গাঁওসমূহৰ উন্নয়নৰ ক্ষেত্ৰত দায়বদ্ধ হৈ থাকে। ৰেছপন্সিবল মানে দায়বদ্ধ হৈ থকা। এ পঞ্চায়ত ইজ দ্য বডি দ্যাট ইজ ৰেছপন্সিবল। পঞ্চায়ত হৈছে এনে এক সমিতি যি গাঁওসমূহৰ উন্নয়নৰ ক্ষেত্ৰত দায়বদ্ধ হৈ থাকে। The panchayat is a very important institution for social change. তুমি জানানে? You know, তুমি জানানে? পঞ্চায়ত হ'ল এটা অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান, য'ত সামাজিক পৰিৱৰ্তনৰ বাবে ই এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। The Constitution of India grants power to the panchayat to raise taxes, plan development schemes, and work for local development. The Constitution of India grants power to the panchayat to raise taxes. কৰ বৃদ্ধি কৰা, raise মানে বৃদ্ধি কৰা, taxes কৰ বৃদ্ধি কৰা, plan development schemes উন্নয়নমূলক আঁচনিৰ পৰিকল্পনা কৰা, and work for local development আৰু স্থানীয় উন্নয়নৰ বাবে কাম কৰিবলৈ। The Constitution of India, ভাৰতৰ সংবিধানে কি কৰিছে? Grants power to the panchayat, পঞ্চায়তক ক্ষমতা প্ৰদান কৰিছে। Doctory, what kind of work do you do further? তোমালোকে কেনেকুৱা ধৰণৰ কাম কাজ কৰা? দেউতা কনকে মিলি, we build and repair railroads, bridges, houses for the poor and so on. We build and repair rural roads. Rural মানে গাঁৱলীয়া ৰাস্তাবিলাক আমি বনাওঁ আৰু মেৰামতি কৰোঁ। ব্ৰিজেছ দলংবোৰ মেৰামতি কৰোঁ। হাউচেছ ফৰ দ্য পুৰ, আৰু যিবিলাক গৰীব মানুহ, দুখীয়া মানুহ, সিহঁতৰ ঘৰবিলাক মেৰামতি কৰোঁ, বনাওঁ, এণ্ড চ' আৰু তেনেকুৱা আৰু কিছুমান কাম আছে, এইবিলাক কৰোঁ। Doctory, where do you get all the money from? আপোনালোকে ইমানবোৰ টকা ক'ৰ পৰা পায়? কনকে মিলিয়ে উত্তৰ দিলে, a good question, খুব সুন্দৰ প্ৰশ্ন। The panchayat raises a little money from taxes on vehicles, river guards, bazaars and bills, etc. The panchayat raises, পঞ্চায়তে উঠায়, a little money from taxes, কিছুমান টেক্স, কিছু অংশ টেক্সৰ পৰা সংগ্ৰহ কৰে। কেনেকুৱা টেক্স? অন ভেহিকেলছ, গাড়ী মটৰৰ পৰা, ৰিভাৰ ঘাটছ, যিটো নদীৰ ঘাট আছে তাৰ পৰা, বাজাৰ্ছ, আমাৰ গাঁৱে ভূঞে সৰু সৰু বাজাৰ থাকে সেই বজাৰৰ পৰা, এণ্ড বিলছ, আমাৰ য'ত বিলৰ পৰা মাছ মৰা হয় সেই বিলৰ পৰা ইত্যাদিৰ পৰা কি কৰে? টেক্স সংগ্ৰহ কৰে। Doctory, is that money enough to do so much work? ডক্টৰীয়ে প্ৰশ্ন কৰিলে, is that money enough to do so much work? ইমানখিনি টকাৰে ইমানখিনি কাম কৰিব পাৰিনে? যথেষ্ট হয়নে? কনকে মিলি, we get an annual grant from the Panchayat and Rural Development Department. We get an annual grant, আমি বাৰ্ষিক অনুদান পাওঁ,
from the Panchayat and Rural Development Department of the government. চৰকাৰৰ जो পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন যিটো বিভাগ গ্ৰামীণ উন্নয়নৰ যিটো বিভাগ সেই বিভাগৰ পৰা আমি বাৰ্ষিক অনুদান পাওঁ The local MLA or minister can also contribute substantially if they wish আৰু আমাৰ স্থানীয় বিধায়ক অথবা মন্ত্ৰীসকলৰ পৰা can also contribute তেওঁলোকে আমলোকক কেতিয়াবা contribute কৰে বৰঙণি দিয়ে substantially বহুত পৰিমাণে যথেষ্ট পৰিমাণে বৰঙণি আগবঢ়ায় if they wish যদি তেওঁলোকে ইচ্ছা কৰে তেনেকৈ আমি পঞ্চায়তে টকা পাওঁ ডকচৰি Why don't you build a house for poor Dhaniram Babu? Konke mili. Oh, Dhaniram, the man with no legs. Oh, Dhaniram, jar bhori nai. We did build a house for him last year. Ami joa bochor teor babe ghor eta haji disilu. But he left it after his mother died. Matrir mrittur pasot he ghor to erile. Differently able people like him need help with their daily chores, you know. Differently able people, বিশেষভাৱে সক্ষম মানুহ like him, তেওঁৰ দৰে বিশেষভাৱে সক্ষম need help with their daily chores, তেওঁলোকৰ নিজা কাম কাজ কৰিবৰ কাৰণে তেওঁলোকক সহায়ৰ প্ৰয়োজন হয় তুমি জানানে ডকচৰি বাবু please do something for the poor man. He spends the bitter cold December nights on the open veranda of our school building. Babu, বা দেউতা অনুগ্ৰহ কৰি সি দুখীয়া মানুহৰ কাৰণে কিবা এটা কৰা He spends the bitter cool December nights. তেওঁ সেই ডিচেম্বৰৰ উগ্ৰ ঠাণ্ডাত আমাৰ বিদ্যালয়ৰ বাৰান্দাত শুই থাকে কনকে মিলি Don't worry. We are building a home for people with special needs like him. Don't worry, চিন্তা নকৰিবা We are building a home for people with special needs like him. তেওঁৰ দৰে বিশেষভাৱে প্ৰয়োজনীয় ব্যক্তিসকলৰ কাৰণে আমি ঘৰ এটা সাজি আছোঁ so that they can live with dignity. য'ত নেকি তেওঁলোকে মৰ্যাদা সহকাৰে থাকিব পাৰিব Young people like you should do volunteer work there. তোমালোকৰ দৰে যুৱক যুৱতীসকলে তাত স্বেচ্ছাই তাত কাম কৰা উচিত স্বেচ্ছামূলকভাৱে তাত কাম কৰা উচিত When you can যেতিয়া তোমালোকে পাৰা সেইবিলাকত তোমালোকে স্বেচ্ছাই স্বেচ্ছামূলকভাৱে কাম কৰা উচিত You will see how they learn to do their own chores and also paint, read, play games and enjoy other hobbies. তোমালোকে দেখিবলৈ পাবা তেওঁলোকে কিদৰে নিজৰ কাম কাজ কৰিবলৈ শিকিছে আৰু ছবি অঁকা পেইণ্ট ৰিড পঢ়া প্লে গেমছ খেলা ধূলা কৰা and enjoy other hobbies আৰু অন্যান্য ভাল লগা কামবোৰ দ্বাৰা আনন্দ উপভোগ কৰিছে to do their own chores নিজৰ ভাল লগা কামবিলাক and also paint, read, play games and enjoy other hobbies. Paint মানে ছবি অঁকা read পঢ়া শুনা কৰা play games খেলা ধূলা কৰা and enjoy other hobbies আৰু যিবিলাক ভাল লগা কামবোৰৰ দ্বাৰা তেওঁলোকে কি কৰে আনন্দ উপভোগ কৰিছে সেইটো তোমালোকে দেখিবলৈ পাবা You will see how such people can lead normal happy lives and learn to be independent. তেনেবোৰ লোকে কিদৰে স্বাভাৱিক সুখী জীৱন যাপন কৰে আৰু স্বাৱলম্বী হ'বলৈ শিকে তোমালোকে নিশ্চয় দেখিবলৈ পাবা ডকচৰি Thank you বাবু I will help you in the panchayat work. ধন্যবাদ বাবু মই আপোনাক নিশ্চয় পঞ্চায়তৰ কাম কাজত সহায় কৰিম ছাত্ৰ ছাত্ৰীসকল এয়া তোমালোকৰ লেসন তোমালোকে নিশ্চয় পঞ্চায়তৰ বিষয়ে এই লেসনত বহুতখিনি কথা শিকিব পাৰিছা
তোমালোকে নিজেও ৰিডিং কৰিব লাগিব ঘৰত তোমালোকে ৰিডিং কৰিব লাগিব তোমালোকে যেতিয়া ৰিডিংটো পাৰফেক্টলি কৰিব পাৰিবা তেতিয়া নিশ্চয় বুজি পাবা তো ইয়াৰ পাছত মই তোমালোকৰ ইয়াত থকা যিটো এক্টিভিটিজ আছে সম্ভাৱ্য কৰিব পৰা এক্টিভিটিজ মই তোমালোকক নেক্সট ভিডিঅ'ত কৰি পঠিয়াম তোমালোকে এইখিনি অধ্যয়ন কৰিবা তো আজিলৈ ইমানতে এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ